মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 4 কি কোৱেশ্চন নম্বৰ 3 লৈকে সলভ কৰিছো আজি যিমানখিনি পৰা যায় সেইখিনি মই সলভ কৰি দেখাই দিছো কোৱেশ্চন নম্বৰ 4 তোমালোকে লক্ষ্য কৰা তোমালোকে দয়া কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কোৱেশ্চন নম্বৰ 4 কি আছে গুণাত্মক বিপৰীত সংখ্যা লিখা গুণাত্মক বিপৰীত লিখিব লাগে 30 - 13 আছে নহয় তোমালোকে এনেকৈ লিখিবা -13 ৰ গুণাত্মক বিপৰীত তোমালোকে লিখাবিলাক বিপৰীত হ'ব তোমালোকৰ কি 1/-13 1/-13 কিয় কাৰণ তাৰপিছত লিখিবা তোমালোকে কাৰণ -13 into 1/-13 যদি আমি কৰো তেনেহলে আমাৰ ৰিজাল্টটো কি হ'ব ইফালে লক্ষ্য কৰা ৰিজাল্টটো হ'ব আমাৰ ইফালে ওপৰৰ মাইনাস তলৰ মাইনাস কেনসেল মানে ওপৰত 13 তলত 13 কেনসেল বাকি থাকিল 1 কিমান হ'ল আমাৰ 1 তানেকি দুটা সংখ্যা পূৰণ কৰাৰ ফলত যদি আমাৰ পূৰণফল 1 হয় তেনেহলে এটাক আন্তৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় ঠিক তেনেকে তোমালোকৰ চাবা 2 নম্বৰটো মই কৈ দিছো 2 নম্বৰটো তোমালোকৰ হয়তো টাপ পাব পৰা কি দিয়া আছে তোমালোকৰ -4/9 into -2/7 আছে নহয় এইটো তোমাৰ ফাৰ্ষ্টতে কৰিবি ইয়াৰ গুণাত্মক এটো পূৰণ কৰি লোৱা তোমালোকে ইকুৱেল টু কিমান হ'ব ইফালে চাবা তোমালোকে ইয়াত মাইনাস আৰু ইয়াত মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস 2 4 গুণ 8 হ'ব ওপৰত আৰু 7 নং 63 তেনেহলে আমাৰ কিমান হৈ গল 8/63 ইয়াৰ গুণাত্মক বিপৰীত কিমান হ'ব তোমালোকে কি লিখিবা তোমালোকে লিখিবা 63/8 কিয় কাৰণ এই দুটা যদি তোমালোকে পূৰণ কৰি দিয়া ইফালে সোৱা 8 1 jar 8 8 1 jar 8 63 1 jar 63 কাটিলা তাৰনে লাষ্টত গৈ আমাৰ কিমান থাকিল 1 থাকিল তেনেহলে -4/9 into -2/7 ৰ গুণাত্মক বিপৰীত কিমান হ'ব 63/8 ওকে 3 নম্বৰটো তোমালোকে কৰিবা কৰি কমেন্টত আনসাৰটো কবা এতিয়া তোমালোকক মই কৈ দিছো -1 ৰ গুণাত্মক বিপৰীতটো কি হ'ব -1 ৰ লগত কি পূৰণ কৰিলে আমাৰ ৰিজাল্ট 1 হ'ব এটো সিধাই -1 হ'ব কাৰণ -1 into -1 is equal to +1 তেনেহলে -1 ৰ গুণাত্মক বিপৰীত হ'ব -1 এ হ'ব এটা আকৌ কনফিউজ নহবা তোমালোকে এতিয়া নেক্সট কোৱেশ্চন কি দিয়া আছে এটো দিয়া আছে কোৱেশ্চন নম্বৰ 5 -1 makes 2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয়নে নহয় যুক্তি দিয়া আচ্ছা এনেকৈ লিখিবা তোমালোকে 1 makes 2/3 -1 makes 2/3 এটুক যদি আমি গুণ কৰো 1 3 গুণ 3 3 এৰকে 3 দুগুণ 3 আৰু 2 5 ওপৰত 5 তলত 3 সন্মুখত থাকিল মাইনাস গতিকে -5/3 ৰ গুণাত্মক বিপৰীত হ'ব -3/5 কিয় কাৰণ এই দুটা যদি আমি পূৰণ কৰো তেনেহে আমাৰ ৰিজাল্ট হ'ব 1 কিন্তু ইয়াত দি আছে 5/3 হয়নে তোমালোকে ডাইৰেক্ট কবা নহয় নহয় কাৰণ 1 makes 2/3 -1 makes 2/3 ৰ গুণাত্মক বিপৰীত হ'ব -3/5 এটো গল কোৱেশ্চন নম্বৰ 5 গল কোৱেশ্চন নম্বৰ 6 টু কি আছে 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি 1 ৰ গুণাত্মক এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায় আহি থাকে তোমালোকে জানি লবা 1 ৰ গুণাত্মক বিপৰীত হ'ব 1 কাৰণ 1 1 গুণ 1 তেনেহলে 1 ৰ গুণাত্মক বিপৰীত কি হ'ল 1 যোগাত্মক বিপৰীত কি হ'ব যোগাত্মক বিপৰীত হবৰ হলে দুটা যোগ কৰি আমাৰ কিমান হ'ব মাইনাস হ'ব লাগিব কি 0 হ'ব লাগিব 1 ৰ লগত কি যোগ কৰিলে আমাৰ ৰিজাল্ট 0 হ'ব তোমালোকে নিশ্চয় জানিবা এয়া -1 হ'ব তেনেহলে 1 ৰ যোগাত্মক বিপৰীত হ'ল -1 আৰু গুণাত্মক বিপৰীত হ'ল 1 এটো জানি লবা তাৰ পিছত 6 নম্বৰটো গল না 7 নম্বৰটো -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা এইটো একেবাৰে সহজ
এইটো তোমালোকে কৰিবা, কৰি কমেণ্টত মোক জনাবা। কুৱেশ্যন নম্বৰ 7টো। আচ্ছা, কুৱেশ্যন নম্বৰ 8 এইবাৰ চাবা। তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। প্ৰতিক্ৰম মানে জাষ্ট ওলোটাটো, লিখিলে হ'ল। যেনে 2/3 আছে নহয়, ইয়াৰ প্ৰতিক্ৰম হ'ব ইকুৱেল টু নহয় দেই, ইয়াৰ প্ৰতিক্ৰম হ'ব 3/2। ঠিক তেনেকৈ -5/, ঠিক তেনেকৈ -5/ কি আছে 12, ইয়াৰ প্ৰতিক্ৰম হ'ব কি -12/5। ক্লিয়াৰ? গতিকে তোমালোকে এনেকৈ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ কি আছিলে আমাৰ 9, 9টো হ'লে 8 হ'ল। কুৱেশ্যন নম্বৰ 9, প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি? মানে উল্টাটোৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি হ'ব? এইটো হ'ব আমাৰ 1, মানে 1ৰ উল্টাই কি হয়? 1 হয়। আচ্ছা, এতিয়া 10 নম্বৰটো তোমালোকে চাইছা। -25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিবা দিছে। এনেকৈ লিখিবা -25/26, ইয়াক 5/13ৰ প্ৰতিক্ৰম কি হ'ব? 13/5 হ'ব, নহয়নে? সমান সমান। এতিয়া কি কৰিব লাগিব? 13 2 জাৰ, নহয়নে? ৰিজাল্ট 5 জাৰ, তেনেহ'লে কিমান হ'ল? ওপৰত আমাৰ থাকিল, ৰ'বা, ওপৰত আমাৰ থাকিল -5 আৰু তলত থাকিল 2। ৰিজাল্টটো হ'ব আমাৰ -5/2। 10 নম্বৰটোৰ কথা কৈছোঁ। এতিয়া 11 নম্বৰটো কৈ আজি আমি ক্লাছটো অফ কৰিম। কি বিধি প্ৰয়োগ হৈছে? আচ্ছা, -3/5 × -2/7 = -2/7 × -3/5। এইটো হ'ব পূৰণৰ বিনিময় বিধি। কি বিধি? পূৰণৰ বিনিময় বিধি। এইটো কি হ'ব তোমালোকৰ নম্বৰ 2? এইটো হ'ব যোগাত্মক অভেদ। যোগাত্মক অভেদ মানে শূন্যৰ লগত যোগ কৰিলে যে সেইটো সংখ্যাই হয়, তাকে দেখুৱাইছে যোগাত্মক অভেদ। আৰু এইটো যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে যে সেই সংখ্যাটোৱেই হয়, সেইটো দেখুৱাইছে। সেইটো সেইকাৰণে লিখিবা তোমালোকে গুণাত্মক অভেদ। এইটো হ'ল তোমালোকৰ যোগাত্মক অভেদ আৰু এইটো হ'ব তোমালোকৰ গুণাত্মক অভেদ। গতিকে এইখিনি আছিল তোমালোকৰ অংক। তোমালোকে অংকবিলাক চাই কমেণ্ট কৰিবা, লাইক কৰিবা। থেংক ইউ।